হাই গাইজ পিছবি আপুনিও আজি এখন হাই ভোল্টেজ ম্যাচ অনুষ্ঠিত হল আজাদী ক্লাব ভার্সেস পাটগাঁও। দুইটা দল ইতিমধ্যে সাজু হৈ আছে সিহঁতৰ খেলৰ কাৰণে। প্লেয়াৰসমূহ খেলপথাৰত সোমাল। এতিয়া অতি সোনকালে মেচখন আজিৰ হাই ভোল্টেজ মেচখন আৰম্ভ হ'বলৈ গৈ আছে। আজিৰ এই বিশেষ আকৰ্ষণীয় খেলখন অনুষ্ঠিত হ'ব আজাদী ক্লাব ভার্সেস পাটগাঁও। ব্লু মেচ আৰম্ভ হ'ল। ব্লু জাৰ্চি পিন্ধাটো আজাদী ক্লাব আৰু বগা জাৰ্চি পিন্ধাটো পাটগাঁও। দুইটা দলে ইতিমধ্যে সিহঁতৰ খেল আৰম্ভ কৰিলে আৰু সিহঁতে আটাইতকৈ ভাল খেল খেলিবলৈ সিহঁতে আজি পাৰফৰ্মেঞ্চ কৰি আছে। আপোনালোকে চাই থাকক আজিৰ এই বিশেষ আকৰ্ষণীয় খেলখন। নিশ্চয় আপোনালোকে এখন হাই ভোল্টেজ খেল দেখিবলৈ পাব, কিয়নো আজি দুইটা দলে সিহঁতে সাজু হৈছে। সিহঁতে ইজনে সিজনক পৰাস্ত কৰাৰ লক্ষ্যৰে আজি এই মেচখনত অৱতীৰ্ণ হ'ব, কিয়নো এই মেচখন দ্বিতীয় ৰাউণ্ডৰ মেচ চলি আছে। দ্বিতীয় ৰাউণ্ডৰ দ্বিতীয়খন মেচ যদি এই মেচত জয়ী হয় তেনেহ'লে সিহঁতে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব, আৰু ছেমিফাইনেলত প্ৰৱেশ কৰিলে সিহঁতে ছেমিফাইনেলত প্ৰৱেশ কৰি নিশ্চয় পুৰস্কাৰ প্ৰাপ্ত হ'বলৈ সক্ষম হ'ব পাৰিব। এই সপোন বুকুত লৈ আজি তেওঁলোকে এই খেলপথাৰত অৱতীৰ্ণ হৈছে। আপোনালোকে চাই থাকক আজি এই বিশেষ আকৰ্ষণীয় খেলখন। নিশ্চয় খেলখন দুয়োটা দলেই সিহঁতৰ আটাইতকৈ ভাল খেলিব, কিয়নো খেলত জয়ী হোৱাটো আচল লক্ষ্য তেওঁলোকৰ। আজি যেনে তেনে যি কৰি হওক আজি তেওঁলোকে এইখন খেলত জয়ী হোৱাৰ কাৰণে সিহঁতে যুদ্ধত অৱতীৰ্ণ হ'ব। দুইটা দলৰ মেচ পজিশ্যন যদি চাওঁ আপোনালোকে দেখিবলৈ পাব দুইটা দলে সিহঁতে 50% মেচ পজিশ্যন আছে। যেনে তেনে আজি তেওঁলোকে বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে আজি তেওঁলোকৰ আটাইতকৈ ভাল প্ৰদৰ্শন কৰিব, কিয়নো ভাল প্ৰদৰ্শন নকৰিলে এইখন মেচত জয়ী হোৱাটো সম্ভৱ নহয়। আৰু দুটা দলে ইতিমধ্যে সিহঁতৰ আটাইতকৈ ভাল খেল খেলিবলৈ সক্ষম হৈ আছে। গ'ল হ'ল, পাটগাঁও এটা গ'ল স্ক'ৰ কৰিলে আৰু পাটগাঁও এটা গ'ল স্ক'ৰ কৰি খেলখনত চমক সৃষ্টি কৰিবলৈ সক্ষম হ'ল। আপোনালোকে চাই থাকক আজিৰ এই বিশেষ আকৰ্ষণীয় খেলখন। নিশ্চয় দুইটা দলে সিহঁতে আটাইতকৈ ভাল খেলিব, আৰু সিহঁতৰ আচল লক্ষ্যটো হ'ল আজি নিজকে জয়ী সাব্যস্ত কৰা আৰু ভাল প্ৰদৰ্শনেৰে নিজৰ খেল দেখুৱাই ৰাইজৰ আগত সিহঁতৰ চিনাকি দিয়াটো আচল লক্ষ্য হ'ব। হোৱাইট কালাৰটো পাটগাঁও FC আৰু ব্লু কালাৰটো আজাদী ক্লাব হাৰভঙা গোসাইগাঁও। সিহঁতে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিয়ে আছে। যদি মেচ পজিশ্যনৰ কথা কওঁ আপোনালোকে চাবলৈ পাব যে 50% দুইটা দলে সমান খেলিবলৈ সক্ষম হ'ল, কিয়নো ইতিমধ্যে পাটগাঁও এটা গ'ল স্ক'ৰ কৰিবলৈ সক্ষম হ'ল আৰু পাটগাঁও এটাক ইণ্ডেক্সত আগত গৈ আছে। আপোনালোকে চাই থাকক আজিৰ এই বিশেষ আকৰ্ষণীয় খেলখন। এই দুইটা দলে সিহঁতৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিয়ে আছে, আৰু আজি আক্ৰমণ কৰি তেওঁলোকৰ প্ৰতিপক্ষক ধৰাশায়ী আৰু পৰাজয় বৰণ কৰোৱাটো হ'ল তেওঁলোকৰ লক্ষ্য। গুড কিপিং। এইখন মেচত দুইটা দলে সিহঁতৰ আটাইতকৈ ভাল প্ৰদৰ্শন কৰি আছে, আৰু ভাল প্ৰদৰ্শনেৰে ৰাইজৰ মন জয় কৰাটো আজি আটাইতকৈ ভাল সিহঁতৰ লক্ষ্য হ'ব। দুয়োটা দলে সিহঁতৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি আছে। বিভিন্ন বাদ বিবাদ আৰু বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে খেলখন আগবাঢ়ি আছে। দুয়োটা দলে সিহঁতৰ আটাইতকৈ ভাল প্ৰদৰ্শন কৰি আছে। আজিৰ এই খেলখন চলি আছে। দুয়োটা দলেই নিশ্চয় বিজয় সাব্যস্ত কৰিবৰ বাবে যুঁজত অৱতীৰ্ণ হৈছে। আপোনালোকে খেলখন চাওক, কিমান ধুনীয়া খেল চলি আছে, কিমান আকৰ্ষণীয় খেল, কিমান এটাক চলি। পেনাল্টি এগেইনষ্ট পাটগাঁও, পেনাল্টি ঘোষণা কৰিলে ৰেফাৰীয়ে ফল হোৱাৰ কাৰণে গ'ল কৰিলে ব্লু জাৰ্চি, তাৰমানে আজাদী ক্লাব হাৰভঙা গোসাই এটা গ'ল স্ক'ৰ কৰিলে সমতা অৰ্জন কৰিবলৈ সক্ষম হ'ল খেলখনত। হাফ টাইম আজাদী ক্লাব 1 পাটগাঁও 1, মেচ ৱেয়াৰ 50% আজিৰ দৰ্শক। আপোনালোকে আজি এই বিশেষ খেলখন
চাই থাকক আজি আজাদী ক্লাব ভাৰ্চেছ পাটগাঁও FC। দুয়োটা দলত যি আক্ৰমণ প্ৰত্যাক্ৰমণ চলিয়ে থাকিব আৰু দুয়োটা দলে সিহঁতৰ আটাইতকৈ ভাল খেল ৰাইজক দেখুৱাবলৈ সক্ষম হৈ আছে। চ' আপোনালোকে চাই থাকক আজাদী ক্লাব হাৰভাঙা গোসাইগাঁও ভাৰ্চেছ পাটগাঁও FC। দুয়োটা দলৰ যি আক্ৰমণ প্ৰত্যাক্ৰমণ সঁচাকৈ সলাবলগীয়া, কিয়নো দুয়োটা দলে সিহঁতৰ আটাইতকৈ সুন্দৰ খেল আজিৰ এটেণ্ডেঞ্চ দেখুৱাবলৈ সক্ষম হৈছে আৰু দুয়োটা দলে আজি সিহঁতৰ সপোন বুকুত লৈ আহিছে, সিহঁতে বিজয় সাব্যস্ত কৰিব। ফুল টাইম আজাদী ক্লাব 1 পাটগাঁও 1, মেচ এটাক আজাদী ক্লাব 60%, টাই ব্ৰেকাৰ মেচ। চ' সেভ বল, গ'ল নহ'ল পাটগাঁও, গ'ল হ'ল টাই ব্ৰেকাৰ মেচত পাটগাঁৱে গ'ল স্ক'ৰ কৰিলে। সেভ এণ্ড আউট বল, গ'ল এক্সেলেণ্ট গ'ল, আউট বল। চ' পাটগাঁও FC উইন আজিৰ খেলখনত। দুয়োটা দলকে অতিকৈ অভিনন্দন জনাইছোঁ। থেংকছ ফৰ ৱাচিং।